সেইটো আমাৰ কাৰণে বৰ ডাঙৰ ঘটনা হৈছে, যি দুজন দোষীক কাৰায়ত্ব কৰিব পৰা হোৱা নাই। নগাঁও মহাবিদ্যালয়ৰ শিক্ষক পৰিষদে আজি একত্ৰিত হৈ আমি সমাজত এই ধৰণৰ যাতে ঘটনা পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি আজি মানৱ শৃংখল গঢ়ি তুলিছোঁ আৰু ভৱিষ্যতে আমি এনেকুৱা শক্তিক সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে সমাজখনত এনেকুৱা কুকৰ্ম আৰু নকৰে। সি যি ধৰ্মৰে নহওক, যি জাতিয়েই নহওক, যি ভাষাৰেই নহওক, যাতে আমাৰ সমাজখন বিশৃংখলিত কৰি তুলিব নোৱাৰে। আৰু দ্বিতীয়তে নগাঁও মহাবিদ্যালয় শিক্ষক পৰিষদ আৰু মহিলা ফৰামে এই কথাত ছাত্ৰ ছাত্ৰীসকলৰ লগ হৈ এই কথাত আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু এই শক্তিৰ গইনা লৈ যাতে সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, আমাৰ আইন শৃংখলা পৰিস্থিতি অটুট থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰ শিক্ষক পৰিষদ আৰু মহিলা কোষে আজি এই ঘটনা যিটো যোৱা 22 আগষ্টত দিনত সংঘটিত হ'ল, এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যিসকল দোষী, এই দানৱীয় ঘটনা সংঘটিত কৰা যিসকল দোষী, তাৰে এজন ইতিমধ্যে আহত হৈছে আমি গম পাইছোঁ। আৰু বাকী কেইজনকো ধৰি এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে এই শাস্তিৰ জৰিয়তে ভৱিষ্যতে যে এনেকুৱা দুষ্কাৰ্য কৰিব বিচাৰে প্ৰত্যেকে যাতে এই শাস্তিলৈ মনত পেলাই সেই দুষ্কাৰ্যৰ পৰা আঁতৰি থাকে। আৰু সকলো ক্ষেত্ৰতে নাৰীক সুৰক্ষা দিব লাগে। যিগৰাকী নিৰ্যাতিতা, সেই নিৰ্যাতিতাগৰাকীয়ে ইয়াৰ উচিত ন্যায় পাব লাগে, এই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছোঁ। আমি সকলোৱে অৱগত যে আজি কেইদিনমান ধৰি সমগ্ৰ অসমতে এই প্ৰতিবাদ কাৰ্যসূচী চলি আছে আৰু নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰো এই জঘন্য ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আৰু যাতে এনেধৰণৰ ঘটনা ভৱিষ্যতে নহয়, তাৰ বাবে আমি সকলো পক্ষকে আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰোঁ যে যিসকল দোষী, সেই দোষী ব্যক্তিসকলক বিচাৰি উলিয়াই চৰকাৰে আইনগতভাৱে তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে আৰু এনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে যাতে এনে ধৰণৰ কাম কোনোবাই যদি কৰিব খোজে, তেওঁলোকে হয়তো হাজাৰবাৰ ভাবিবলগীয়া হ'ব যে এনেধৰণৰ কাম সংগঠিত কৰিম নে নকৰিম। সমাজ এখনৰ বাবে এইটো এটা ডাঙৰ কথা। আৰু বহু সময়ত দেখা গৈছে যে বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছে যদিও ইয়াতে বহু সময়ত আমাৰ অসমীয়া সমাজখনত বা অসমৰ যি ঐক্য সংগতি, সেই সংগতি যাতে বিনষ্ট নহয়, তাৰ বাবে আমি সকলোকে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালটোৰ তৰফৰ পৰা আমি তেখেতসকলক